ইতিমধ্যে আজি যেহেতু ভোগালী বিহু আৰু ভোগালী বিহুৰ আজি এই সন্ধ্যাকাল ইতিমধ্যে আমি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলীত আৰু চিনাতলীত ইতিমধ্যে আমি য'ত উপস্থিত আছোঁ তাত কালি সকলোৱে মেজিৰ ভোজ ভাত একেলগে আনন্দৰে খোৱাৰ পিছত আজি সকলো আহি জুইৰ ওচৰত জুই ৰুম লৈছে জুই ফুৱাইছে মেজিৰ তলত আৰু তাৰপিছত সকলোৱে সন্ধ্যা আজি সোনকালে ঘৰে ঘৰে ভাত খাব তাৰ কাৰণেও সকলো আয়োজন চলিছে ইতিমধ্যে সকলো পুৰুষ মহিলা সমন্বিতে বয়োজ্যেষ্ঠ ব্যক্তি গোট খাই ইয়াত ইতিমধ্যে জুই পুৱাই আছে আমি দেখুৱাইছোঁ খুব সুন্দৰ দৃশ্য বিহু মাৰি আছে মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি ভোগালী বিহু সকলোৰে হেঁপাহৰ বিহু কালি সকলোৱে মেজিৰ ভোজ ভাত খালে আজি কি হ'ব আপোনালোকৰ ইয়াত আজি মানে আমাৰ তিনিটা বিহুৰ ভিতৰত মাঘৰ বিহুটো ভোগালী বিহু আমাৰ চহা গাঁৱলীয়া এইটো এটা ডাঙৰ উৎসৱ কালি আমি উৰুকাৰ ৰাতি ইয়াত সকলো মিলি আমি ভোজ খালোঁ আৰু আজি দিনত আমি নামঘৰলৈ যাওঁ নামঘৰত আমি শৰাই বন্তি দি ইয়াৰ পিছত আজি গধূলি আমি ঘৰে ঘৰে এমুঠি বিহু ভাত খাওঁ সেইবাবে আজি আমি এই কালিস্থলীতে জুই ফুৱাই আমি গধূলি প্ৰতি ঘৰে ঘৰে আমি আনন্দ মনে সকলোৱে ভোগ খাম তাৰ বাবে আমি সদৌ অসমবাসী ৰাইজলৈ আমি ভোগালী ওলগ জনাইছোঁ আমি পোনে পোনে বিহুৰ মাজলৈ গৈছোঁ যিহেতু বিহু চলি আছে সকলো পুৰুষ মহিলা কণমানি শিশুৰ পৰা আৰম্ভ কৰি সকলো আহিছে পেঁপা বজাই আছে অকণমান পেঁপাৰ মাজলৈ গৈছোঁ কালি বিহু বিহুৱে আইতা হাজান বিহু বিহুৱে আইতা হাজান কালি বিহু বিহুৱে আইতা হাজান বিহুটি অসমৰ মানেহে আইতা হাজান আকৌ আইতা হাজান ৰাতি বিহু চাবলৈ ৰাতি বিহু চাবলৈ আমি অসমীয়াইহে আইতা হাজান বিহুতে বলিয়াইহে আইতা হাজান বিহুটি অসমৰ ধনেহে আইতা হাজান আকৌ আইতা হাজান ৰাতি বিহু চাবলৈ ৰাতি বিহু চাবলৈ এনেকুৱা বিহুটিয়েহে আইতা হাজান যাবগৈ লাগিলে আইতা হাজান এনেকুৱা বিহুটিয়ে নাথাকে অসমৰ মানেহে আইতা হাজান আকৌ আইতা হাজান ৰাতি বিহু চাবলৈ ৰাতি বিহু হয় সমীৰণ দিগন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি ভোগালী বিহু আমাক পৰিৱেশ দেখুৱাৰ বাবে